ধন্যবাদ জনাইছোঁ যিহেতু আপোনালোকে আহি আমাৰ এই গাঁওখনলৈ এই খবৰটো অসমৰ বিভিন্ন জেগাত ৰাইজে জানিবৰ কাৰণে আপোনালোকে প্ৰচাৰৰ মাধ্যমৰ যোগেদি আহিছে। এতিয়া কথা হ'ল যে ৰঙাজান গাঁৱৰ মাধৱ বৰা নামৰ যুৱকজনে কৰ্মসূত্ৰে বেংগলোৰৰ এটা স্থানত কৰ্মসূত্ৰে আছিল। যোৱা ৰাতি কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত হঠাতে তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হয় এখন গাড়ীৰ খুন্দাত। এই ঘটনাটোৱে আমাৰ ৰঙাজান গাঁওখন তথা এই অঞ্চলটোক অত্যন্ত দুখত পতিত কৰাইছে। আমি এই দুখীয়া পৰিয়ালটো তথা গাঁওখনৰ সমূহ ৰাইজে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় ছাৰলৈ আমি অনুৰোধ জনাইছোঁ, যিহেতু ইতিমধ্যে ডেড বডিটো আপোনাৰ তাতেই পৰি আছে। এই পৰিয়ালটোৰ আৰ্থিক সচ্ছলতা বৰ্তমান নাই, অতি দুখীয়া পৰিয়াল। গতিকে যিকোনো ব্যৱস্থা এটা কৰি যাতে এই শৱদেহটো আমাৰ নিৰ্দিষ্ট গাঁৱলৈ বা তথা এই ঘৰখনলৈ অনাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আপুনি কৰি দিব বুলি আমি অনুৰোধ জনাইছোঁ। লগতে বাকী পৰিয়ালটোৰ যি অৱস্থা, সেই দুৰৱস্থাখিনিৰ কথা আপোনালৈ আমি আজি এই মিডিয়া মাধ্যমৰ জৰিয়তে আপোনালৈ প্ৰেৰণ কৰিছোঁ। ধন্যবাদ।